অসমৰ জাতীয় উৎসৱ বিহুক লৈ এইবাৰ ধুবুৰীত অপব্যাখ্যা। ধুবুৰীৰ NS ৰোডস্থিত নিউ মহম্মদীয়া পুস্তকালয়ৰ দ্বাৰা প্ৰকাশিত ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীৰ সহজ ব্যাকৰণ ৰচনা নামৰ পুথিখনত অসম জাতীয় উৎসৱ বিহুক লৈ চৰম অপমান। নিউ মহম্মদীয়া পুস্তকালয়ৰ স্বত্বাধিকাৰীৰ য়াছৰান ভূঞাৰ অদ্ভুত যুক্তি। স্বত্বাধিকাৰীজনে নিজেই নাজানে বিহু কেতিয়া পালন কৰা হয়। স্কুলৰ ছাত্ৰ-ছাত্ৰীক বিহু সম্পৰ্কত ভুল ব্যাখ্যা দিয়াক লৈ ধুবুৰীত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কলকাতাৰ পৰা কিতাপখন ছপা কৰি আনি ধুবুৰীৰ নিউ মহম্মদীয়া পুস্তকালয়ৰ স্বত্বাধিকাৰীয়ে কলকাতাৰ পৰা কিতাপখন ছপা কৰি আনি ধুবুৰীৰ নিউ মহম্মদীয়া পুস্তকালয়ৰ স্বত্বাধিকাৰীয়ে সেই কিতাপখন বজাৰত বিক্ৰী কৰি আছে। ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণীৰ সহজ ব্যাকৰণ ৰচনা নামৰ পুথিখনৰ লিখকৰ নামো দুজন উল্লেখ কৰিছে। প্ৰথম পৃষ্ঠাত লিখকৰ নাম দিছে মহম্মদ ই আলী আৰু দ্বিতীয় পৃষ্ঠাত লিখকৰ নাম আছে ভূঞা আৰু মোল্লা। পুথিখনক লৈ ৰাইজৰ মাজত সন্দেহ আৰু ক্ষোভৰ সৃষ্টি হৈছে। নিউ মহম্মদীয়া পুস্তকালয়ৰ পৰা পাব্লিছ হৈছে ধুবুৰী। শেষৰ পৰা নেক্সট মাহৰ কমপ্লিটটো ৰঙালী বিহু পৰি যায় নহয়, সেইটো লিখা আছে। একচুৱেলি সেইটোৱে কথা এতিয়া হ'ল আমাৰ যে সংক্ষেপত হৈছে বস্তুটো, আমাক সেইটো বহলাই লিখিব লাগিব। একচুৱেলি কি হৈছিল প্ৰব্লেমটো, এইটো হ'ল 6, 7 আৰু 8ৰ ষ্টেণ্ডাৰ্ডৰ কাৰণে হৈছে। এতিয়া 9, 10 হ'লে ডাঙৰ, সিহঁতৰ সৰু এনচাৰ আহে, ৰচনামূলক বস্তুটো 10 মাৰ্কৰ আহে, সেইকাৰণে আমাক সংক্ষেপত দিয়া হৈছে। বাট যিহেতু বস্তুটো বিহু হয়, সেইটো আমাৰ জাতীয় উৎসৱ হয়, সেইটো আমাক ৰঙালী বিহু কি হয়? চৰি, ৰঙালী বিহুটো কি কি বস্তু হয়? বিহু, ৰঙালী বিহু 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 হয় ন? হয়। কেতিয়াৰ পৰা হয়, কি নামটো কি বুলি কোৱা হয়? ৰঙালী বিহুৱে হয়, ৰঙালী বিহুৰ নাম। কেতিয়াৰ পৰা আৰম্ভ হয়? চ'ত মাহৰ নেক্সট মাহটো কোনটো পৰে অসমীয়াত? বহাগ মাহ। বহাগ মাহৰ ফুল মাহটো থাকে। আপোনাৰ এই লাইন এটা যে আছে, চ'ত মাহৰ শেষৰ পৰা লাইনটোত আছে ৰঙালী বিহু বুলি কোৱা হয়। চ'ত মাহৰ শেষৰ দিনটো আৰু কমপ্লিট নেক্সট মাহটো মই লিখা নাই। ছেকেণ্ড অফ অল, এইটো আমাৰ যোনে পাব্লিছ কৰে কলকাতা থাকেতো, তাৰ লগত আলোচনা কৰিব লাগিব যে সি হয়তো ভুল কৰিছে নাকি, হয় কি নহয় সেইটো বস্তু। তাতে মেচিন আমাৰ সেইকাৰণে তাত থাকে, কামৰ কাৰণে থাকে, প্ৰিণ্টিং। হয় হয় হয়, পাব্লিছ আমাৰ মেচিন আমাৰ কলকাতাত। যি হওক, বস্তুটো হ'ল এইটো আমাৰ সংক্ষেপত লিখাৰ কাৰণে এইটো হৈছে। বস্তুটো একচুৱেলিটো চ'ত মাহৰ শেষৰ দিনটো ৰঙালী বিহু নহয়, নেক্সট মাহটোতো আছে কমপ্লিট। হ্যাঁ, সেইটোৱে মই কৈ আছোঁ আপোনাৰ লগত। যিটো আলোচনা হ'ল যে যেহেতু 6, 7, 8ৰ কাৰণে কৰা হৈছে, সংক্ষেপত কৰিছোঁ। বাট মোৰ কথাটো শুনক, বাট সেইটো বস্তু সংক্ষেপত কৰাতেও ভুল হৈছে আমাৰ, যে এই বস্তুটোক বহলাই আমাক বুজাই দিব লাগিব কোনটো মাহৰ ষ্টাৰ্টিঙৰ পৰা কোনটো মাহৰ লাষ্ট লৈ। ছাত্ৰ-ছাত্ৰীসকলে সংক্ষেপত বুজিব লাগে। সংক্ষেপত বুজিব নালাগে, যেহেতু 10 মাহৰ প্ৰশ্ন আহে, 6, 7, 8ৰ ষ্টেণ্ডাৰ্ড না, সেইকাৰণে সৰু মাহৰ শেষৰ দিনটো ভোগালী বিহু বোলে। সেইটো চেম মিষ্টেক। সেইটো সংক্ষেপত যে লাষ্টৰ দিনটোতো ভোগালী বিহু নহয়, লাষ্ট দিনটোতো ভোগালী বিহু নপৰে না, কমপ্লিট মাহটো পৰিব নেক্সট মাহত কমপ্লিট। সেইটো বিষয়ত এইটো আমাৰ ভুল হৈছে বাই মিষ্টেক। মানুহ মাত্ৰে ভুল, আমাৰো ভুল হৈছে। কঙালী বিহুত সময় মাহটো দমাহী, মাহৰ লাষ্টৰ দিনটো দমাহী। আচ্ছা, মাহৰ তাৰ পিছৰ দিনটো দমাহী মানে লাষ্টৰ দিনটো দমাহী বোলা হয়। কোন মাহে বোলা হয়? বিহুৰ লাষ্টৰ দিনটো। প্ৰতিটো বিহুৰ হয় এইটো। দমাহী ইজ বিহুৰ যোনটো বিহু চলিব আৰু সেই মাহৰ লাষ্টটোক দমাহী বোলা হয়। বস্তুটো হ'ল আমালোকে আৰু কি কৰিম, এইটো এতিয়া বিক্ৰী নকৰোঁ, এইটো আমি আগত ভালকৈ কাৰেকশ্যন কৰিম। কাৰেকশ্যন কৰাৰ পিছত এইটো নিয়াৰ এবাউট 1100 এনেকুৱা আছিল। ইয়াৰ আগতেও তেনেকুৱা ভুল হৈছিল। ইয়াৰ আগত এটা হৈছিল, ডেট নাপায়, লগত একবাৰ আলোচনা কৰি বিহু সম্পৰ্কে আচলতে অবভিয়াছলি এইটো আমাৰ জাতীয় উৎসৱ হয়, এইটোৰ ওপৰত বস্তুটো মানে গুৰুত্বপূৰ্ণ বস্তু। এইটো আমি এতিয়া ভালকৈ এইটো কাৰেকশ্যন আগত, এতিয়া ষ্টপ হ'ব। প্ৰথম কথা, ভালকৈ আগত কাৰেকশ্যন কৰিম কি আছে না আছে, সৰু সুৰা যিমান সৰু সুৰা ডাঙৰ হওক, এইটো নহয় আৰু যদি কিবা থাকে ভালকৈ বহলাই লিখাবৰ কাৰণে। কি আৰু ক'ম, এইটো মানুহ মাত্ৰে ভুল। সেইটো ইহঁতে ভুল কিয় কৰিল সেইটো মই ধৰিম এইবাৰ। এইটো কথা নতুন কাপোৰ চাপোৰ আৰু নতুন পোচাক, নীতি নিয়ম নহয় এইটো। মানে ৰঙালী বিহু যে 7 বিহু হয় নে নহয়? ৰঙালী বিহু 7টা নাম আছে, গম পাই নাপায়? না, সেইটো মই গম নাপাওঁ। সেইটো মই গম নাপাওঁ, উল্লেখ নাই ইয়াতে। ৰঙালী বিহুৰ 7 বিহু নাম আছে, 7টা নাম আছে। এই বিষয়ে আপুনি জানে? না, মই নাজানো। মই ইয়াত পঢ়া শুনা কৰা নাই, মই সৰুৰ পৰা বাহিৰত পঢ়িছিলোঁ, বাট জানিব লাগিছিল। কলকাতাৰ যি কথাটো ক'লে, কলকাতাৰ পৰা আপোনাৰ পাব্লিছ হৈছে। মোৰ দাদা থাকে, আপোনাৰ ককাই, ব্ৰাদাৰ ইমৰান আলী ভূঞা। ইমৰান আলী ভূঞা, তেওঁ লিখা নাই, মানে তেওঁ হি ইজ ইন চাৰ্জ অফ পাব্লিছিং। আৰু এই লিখক মহম্মদ ই আলী নহয়? এওঁতো নাই, এওঁতো ঢুকাইছে। এওঁৰ নামত বস্তুটো এটা কি কয় আৰু এইটো এটা শ্ৰদ্ধাঞ্জলি টাইপ।
এইটো হ'ল আপোনাৰ অলপ চাওঁ এইটো হ'ল মানে এওঁ ঢুকাইছে এওঁ বহুত আগতে ঢুকাইছে এতিয়া আলি নামত দিয়া আছিল না এইটো মানে লেখক ইন দ্য চেন্স এইটো টাইটেলো হয় ধৰি লওক আৰু আমাৰ কিতাপৰ এইটো পৰিচয় এই হিচাপত এইটো ৰাখা আছে। এইটো দি দিম এগৰাকী মৃত ব্যক্তিৰ মৃত লেখকৰ নামটো কিয় ব্যৱহাৰ কৰা হৈছে এইটো ক'লো নহয় এইটো মানে এটা কণ্ডলেন্স টাইপ আমি তেওঁ বহুত বছৰৰ পৰা লিখিছে এই মানুহজন কোন হয় মোৰ ইয়ালি না না ইয়ালি মানুহজনৰ ঘৰ ক'ত ধুবুৰীতে আছিল এতিয়া ক'ত থাকে এতিয়াও ক'ব ক'ব না ক'ব নোৱাৰে এনে নাম লৈ আছিল মানে কোন ক'ত থাকে একো নাজানে আপুনি না না আছিল ধুবুৰীত আছিল কিন্তু বাট হি ইজ ন' মোৰ আৰু তেওঁৰ ল'ৰা ছোৱালী আছিল কিন্তু ইয়াতে নাথাকে এতিয়া বিহুক অপমান কৰা হৈছে নে নাই আপোনাৰ হিচাপত এই কিতাপখনৰ জৰিয়তে? সেইটো আমি কেতিয়াও বিহুক অপমান কৰিব নোৱাৰো ইমানখিনি কাৰো আমাৰ কেপাচিটি নাই যে বিহুক আমি অপমান কৰিম আপোনালোকে কি কৰিছে এইটো? সেইটো আমাৰ ভুল হৈছে য়েছ উই ডু একচেপ্ট আৱাৰ মিষ্টেক আমি ইয়াৰ ওপৰত কাম কৰিম এতিয়াৰ পৰা এইটো চেল বন্ধ কৰিম এইটো ফাৰ্ষ্ট ষ্টেপ ছেকেণ্ড ষ্টেপ এইটো ফুল কাৰেকশ্যন কৰা নোহোৱালৈকে আমি ৰিপ্ৰিণ্টটো দূৰৰ কথা আমি এইটো কিতাপ নকৰোঁ এতিয়া খুব বেছি হ'লে 500-600 কপি হ'ব